নমস্কাৰ বন্ধুসকল। এতিয়া আপোনালোকে কাক ভোট দিব? কংগ্ৰেছে বৰ ডাঙৰ এটা এলিগেশ্যন লগালে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ধৰ্মপত্নীৰ ওপৰত। গতিকে আপোনালোকে কি ভাবে? কাক কাক ভোট দিব? চাওক, মই এটা কথা কওঁ, এতিয়া আহি ইলেকশ্যনৰ আগে নিৰ্বাচনৰ আগে এলিগেশ্যন লগোৱাটো একেবাৰে উচিত নাছিল বুলি মই ভাবোঁ। যদিও হয়, কিন্তু একেবাৰে ইলেকশ্যনৰ আগে সেই এলিগেশ্যন লগোৱাটো ভাল নাছিলে বুলি মই ভাবোঁ। যদি এলিগেশ্যন লগাবই বিচাৰিছিলে তো অলপ আগত কৰক, অলপ আগত কৰা উচিত আছিল, কেইদিনমানৰ আগত কৰা উচিত আছিল। চ' যি কি নহওক, কিন্তু কথাটো হৈছে আমাৰ অসমবাসীৰ কথা। অসমবাসীয়ে এতিয়া চাব লাগিব, কাৰণ চাওক, এই মানুহজন অকলশৰীয়া কৰা আমাৰ উচিত নহয়। কাৰণ এই মানুহজনে অৰ্থাৎ মামাই, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে বহুতখিনি আমাৰ অসমীয়া জাতিক সকাহ দিছে। বিভিন্ন আঁচনিয়ে হওক, বিভিন্ন আঁচনিৰ জৰিয়তে, যেনে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, স্বনিৰ্ভৰ নাৰী, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আৰু অৰুণোদয় আদিকে ধৰি বিভিন্ন ধৰণৰ, বা নিযুত মইনা আঁচনিকে ধৰি বিভিন্ন ধৰণৰ উন্নয়নশীল আঁচনি আমাক দিছে। গতিকে এই আঁচনিৰ যোগেদি হয়তো আমি বা মই বা আপোনালোকে ডাইৰেক্টলি সেই অনুভৱ কৰিব নোৱাৰোঁ, কিন্তু যিসকলে পাইছে বা যিসকলে এই আঁচনিৰ যোগেদি তেওঁলোকে সাফল্য লাভ কৰিছে, তেওঁলোকৰ সুখখিনি, তেওঁলোকৰ যিখিনি শান্তি, হয়তো আপুনি বা মই সেই উপলব্ধি কৰিব নোৱাৰোঁ। গতিকে আগতে মানুহে কাৰোবাৰ ঘৰত গৈ, কাৰোবাৰ কাম কৰি, কাৰোবাৰ লগোৱা হয় কাম কৰি, এইবোৰ কৰি 10 টকা এটা, 100 টকা এটা, 500 টকা এটা ইনকাম কৰিব লগা হৈছিলে। কিন্তু আজিকালি স্বনিৰ্ভৰ হৈ গৈছে। কাৰণ যদি মুখ্যমন্ত্ৰীয়ে দিয়া সকলোবিলাক আঁচনি ভালকৈ যদি তেওঁলোকে সেই আঁচনিক প্ৰয়োগ কৰে, যেনে ধৰা হ'ল বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট দিছে, চ' সেইবিলাক যদি যধে মধে খৰচ নকৰি যদি বিভিন্ন বিজনেছত, সৰু সুৰা বিজনেছত লগাই দিয়ে, তেওঁলোকে নিশ্চয় লাভৱান্বিত হ'ব আৰু তেওঁলোকে স্বনিৰ্ভৰ হ'ব পাৰিব। গতিকে এইটো এটা সুবিধা বহুত দিছে, এনেকুৱা সুবিধা মুখ্যমন্ত্ৰীয়ে বহুত দিছে। গতিকে লৈ পেলাই সেইটো তেওঁলোকে কাৰ্যক্ষম কৰাটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসম চৰকাৰে বহুতখিনি হেল্প কৰিছে। গতিকে মই ভাবোঁ, যি হয়তো ত্ৰুটি নাতি হ'ব পাৰে, ভুল ত্ৰুটি হ'ব পাৰে, কিন্তু এই ভুল ত্ৰুটিৰেই মানুহে শিকে। গতিকে অহা বছৰলৈকে বিজেপিয়ে যদি জিকি যায়, তেওঁলোকে জিকিবই, যদি জিকি যায় হয়তো